গৌৰৱ গগৈৰ পাক সম্পৰ্ক সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ গোপন সম্পৰ্ক আছে। এক বিশেষ গোষ্ঠীৰ সৈতে গৌৰৱ গগৈৰ মৰম আছে। এই মাহতেই ফাদিল কৰা হ'ব গৌৰৱ গগৈ পাক সম্পৰ্ক। এই মাহতেই ফাদিল কৰা হ'ব গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত। এই মাহতেই মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিব। এক মহা বিস্ফোৰণ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো, যিহেতু পুনৰ গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ। এই মাহতে ফাদিল হ'ব গৌৰৱ গগৈৰ পাক সম্পৰ্ক। অতি সোনকালে ফাদিল হ'ব পাক সম্পৰ্ক। এটা বিশেষ গোষ্ঠীৰ প্ৰতি গৌৰৱৰ মৰম আছে। পাকিস্তানৰ লগত এক গোপন সম্পৰ্ক আছে গৌৰৱ গগৈৰ। কালি নিশাৰ ভাগত লাইভ যোগে মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। গৌৰৱ গগৈৰ পাক সম্পৰ্ক সন্দৰ্ভত জানুৱাৰীত ৰাজহুৱা কৰিব তথ্য। ফেচবুক লাইভ যোগে পুনৰ বহুকেইটা ঘোষণা আৰু মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই লাইভৰ শেষৰ ফালে মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্ক সন্দৰ্ভত মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ এজন অসমৰ সাংসদৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ কথা মই উল্লেখ কৰি আহিছো। এই মাহত জানুৱাৰীত শেষ হোৱাৰ আগতে তথ্যখিনিও মই আপোনালোকৰ আগত সদৰি কৰিম। এটা বিশেষ গোষ্ঠীৰ প্ৰতি মৰম, পাকিস্তানৰ সৈতে গোপন সম্পৰ্ক, এই গোটেইবোৰে অসমৰ ৰাজনীতিত আজি এটা সংকটৰ প্ৰতিচ্ছবি আমাৰ সন্মুখলৈ লৈ আহিছে। আমাৰ জাতিটো সংকটৰ সন্মুখত আছিল আৰু আমি জাতিটোক সংকটৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা কৰিছো বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এছাম লোকে নিজৰ স্বাৰ্থৰ কাৰণে আমাৰ জাতিটোক সদায় দুৰ্বল কৰি ৰাখিব বিচাৰে। মই নিশ্চিত আমাৰ সামূহিক শক্তি আৰু আমাৰ সামগ্ৰিক সত্তাই জাতিটোক সুৰক্ষিত কৰি ৰাখিব। এই অস্তিত্বৰ যুঁজত আমি নিশ্চিতভাৱে বিজয়ী হ'ম। ফেচবুক লাইভ যোগে কেইবাটাও সুখবৰ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ সন্দৰ্ভত শেষৰ ফালে গৌৰৱ গগৈ পাকিস্তানৰ সৈতে থকা সম্পৰ্ক সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। ফেচবুক লাইভ যোগে পুনৰ বহুকেইটা মন্তব্য কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কৈছে যে আমাৰ এজন সাংসদৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ কথা মই উল্লেখ কৰি আহিছো। এই মাহতে শেষৰ ফালে তথ্যখিনিও মই আপোনালোকৰ আগত সদৰি কৰিম। এটা বিশেষ গোষ্ঠীৰ প্ৰতি মৰম, পাকিস্তানৰ সৈতে গোপন সম্পৰ্ক, এই সকলোবোৰেই এই গোটেইবোৰেই অসমৰ ৰাজনীতিত আজি এটা সংকটৰ প্ৰতিচ্ছবি আমাৰ সন্মুখলৈ লৈ আহিছে। আমাৰ জাতিটো সংকটৰ সন্মুখত আছিল আৰু আমি জাতিটোক সংকটৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা কৰিছো বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ মন্তব্য কৰিছে, গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে এছাম লোকে নিজৰ স্বাৰ্থৰ কাৰণে আমাৰ জাতিটোক সদায় দুৰ্বল কৰি ৰাখিব বিচাৰিছে। গতিকে মই নিশ্চিত আমাৰ সামূহিক শক্তি আৰু আমাৰ সামগ্ৰিক সত্তাই জাতিটোক সুৰক্ষিত কৰি ৰাখিব। মই অস্তিত্বৰ যুঁজত আমি নিশ্চিতভাৱে বিজয়ী হ'ম। এক বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মাহতে ফাদিল হ'ব গৌৰৱ গগৈৰ পাক সম্পৰ্ক। অতি সোনকালে ফাদিল কৰা হ'ব গৌৰৱ গগৈ পাক সম্পৰ্ক সন্দৰ্ভত। এটা বিশেষ গোষ্ঠীৰ প্ৰতি মৰম আছে গৌৰৱ গগৈ। পাকিস্তানৰ লগত এক গোপন সম্পৰ্ক আছে গৌৰৱ গগৈ। এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ সেই ভাষ্য আছে, সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম। এক প্ৰকাৰ হিৰো হৈ পৰিল। অৰ্থাৎ গৌৰৱ গগৈয়ে এই ল'ৰাজনক নায়ক হ'বলৈ, হিৰো হ'বলৈ সুযোগ দিলে। কিহৰ বিনিময়ত? শিৱসাগৰৰ অস্মিতা বা শিৱসাগৰৰ যি সংস্কাৰ, অহংকাৰ, আমাৰ গৌৰৱ, আমাৰ অহংকাৰ, আমাৰ স্বাভিমানৰ বিনিময়ত এজন ল'ৰাক তেওঁ মাইনৰিটি সমাজত নায়ক হ'বলৈ আগবঢ়াই লৈ গ'ল। কেইটামান দিন আগতে এনেকৈ এজন কংগ্ৰেছৰ যুৱকে কৈছিল, অসমত ৪৭খন আসন সংখ্যালঘু বা বিশেষকৈ মিয়া মুছলমানৰ বাবে সংৰক্ষিত হ'ব লাগে। সিদিনাখনো মই গৌৰৱ গগৈক কৈছিলো যে এই ল'ৰাজনক পাৰ্টিৰ পৰা উলিয়াই দিয়ক। ধৰ্মৰ ভিত্তিত ৰিজাৰ্ভেশ্যন ক'ত হয়? হিন্দুৰ কাৰণে কিবা চিট ৰিজাৰ্ভেশ্যন আছে নেকি? খ্ৰীষ্টিয়ানৰ কাৰণে কিবা চিট ৰিজাৰ্ভেশ্যন আছিল নেকি? ধৰ্মৰ ভিত্তিত ৰিজাৰ্ভেশ্যন ব্ৰিটিছে কৰিছিল। স্বাধীন ভাৰতৰ সংবিধানত ধৰ্মৰ ভিত্তিত ৰিজাৰ্ভেশ্যন নহয়। কংগ্ৰেছে কি ক'লে যে আমি ল'ৰাজনক শ্ব'কজ দিছো। আজি এমাহ হৈ গ'ল, শ্ব'কজৰ ৰিজাল্ট কি? এটা বিশেষ সম্প্ৰদায়ৰ ওচৰত কংগ্ৰেছে আজি শিৰ নত কৰিছে। কাৰোবাৰ ভাল কাম কৰক, কাৰোবাৰ উপকাৰ কৰক, দুখীয়া মানুহক সহায় কৰক, যি ধৰ্মৰ নহওক কিয়, কিন্তু নট এট দ্য কষ্ট অফ আছামিজ, নট এট দ্য কষ্ট অফ ইণ্ডিয়ান, নট এট দ্য কষ্ট অফ আৱাৰ মাদাৰলেণ্ড। এই কথাখিনি কংগ্ৰেছ দলে বুজা উচিত।
গৌৰৱ গগৈ ডাঙৰীয়াই বুজা উচিত। শ্ৰদ্ধাৰ ৰাইজ, দেভছৰ পৰা ঘূৰি আহিয়ে বহুদিনৰ পৰা আমাৰ এজন অসমৰ সাংসদৰ পাকিস্তানৰ লগত থকা নিবিড় সম্পৰ্কৰ কথা মই উল্লেখ কৰি আহিছিলোঁ। দেভছৰ পৰা ঘূৰি আহিয়ে আৰু এই মাহটো শেষ হোৱাৰ আগতেই এই তথ্যখিনিও মই আপোনালোকৰ আগত সদৰি কৰিম। এটা বিশেষ গোষ্ঠীৰ প্ৰতি মৰম, পাকিস্তানত লগত গোপন সম্পৰ্ক, এই গোটেইবিলাকে অসমৰ ৰাজনীতিত আজি এটা সংকটৰ প্ৰতিচ্ছবি আমাৰ সন্মুখলৈ লৈ আহিছে। আমাৰ জাতিটোৱে সংকটৰ সন্মুখত আছিলে, আমি প্ৰচেষ্টা কৰিছোঁ জাতিটোক সংকটৰ পৰা ৰক্ষা কৰিবলৈ। কিন্তু এছাম লোকে নিজৰ নিহিত স্বাৰ্থৰ কাৰণে আমাৰ জাতিটোক সদায় দুৰ্বল কৰি ৰাখিব খোজে। মই নিশ্চিত যে আমাৰ সামূহিক শক্তি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 22